কিদৰে সদায় শান্ত সমাহিত হৈ থকা এটা অঞ্চল হঠাৎ অশান্ত হৈ গ'ল। কিদৰে নেপালৰ এই দুৰ্যোগ কেৱল এটা সীমান্তৰ ঘটনা নহয়, ই সমগ্ৰ হিমালয় অঞ্চলৰ বাবে চকু মুকলি কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ দৰে ভাৰতীয় ৰাজ্যসমূহতো একেধৰণৰ ভৌগোলিক সংকটৰ আশংকা কিয় নুই কৰিব নোৱাৰি, সেই গোটেই কথাখিনি আমি স্পষ্ট ৰূপত আজি আলোচনা কৰিম। নমস্কাৰ সকলোকে। নেপালৰ ভয়াৱহ বানপানী সেইদিনা প্ৰকৃততে কি ঘটিছিল? কালি নেপাল আৰু তিব্বত সীমান্তত সৃষ্টি হোৱা ভয়াৱহ আকস্মিক বানে সকলোকে স্তম্ভিত কৰি তুলিছে। শতাধিক লোক সন্ধানহীন, বহু লোকৰ মৃত্যু আৰু ব্যাপক ক্ষয়ক্ষতি হৈছে। কিন্তু এই দুৰ্যোগৰ আঁৰৰ প্ৰকৃত কাৰণ কি আছিল? বহুতে ভবাৰ দৰে ই কোনো ভূমিকম্প বা হ্ৰদ ভাঙি যোৱাৰ ফলত হৈছিল নে? আহক শেহতীয়া তথ্য আৰু বৈজ্ঞানিক বিশ্লেষণৰ আধাৰত সমগ্ৰ ঘটনাটো সঠিকভাৱে আমি বুজ লওঁ। প্ৰথম প্ৰশ্ন, ই গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড মানে গ্লোভ আছিল নে? নহয়। প্ৰথম অৱস্থাত কোনো বৰফৰ হ্ৰদ ভাঙি পানী অহা বুলি ভবা হৈছিল যদিও প্ৰকৃততে ই আছিল এক হিমানী সম্প্ৰপাত মানে গ্লেচিয়েল কলাপছ আৰু ধ্বংসাৱশেষ প্ৰবাহ মানে ডেব্ৰিজ ফ্ল'। প্ৰায় ৫,২০০ মিটাৰ উচ্চতাত থকা হিমবাহৰ এক বিশাল অংশ খহি পৰি প্ৰায় ১,২০০ মিটাৰ তলৰ উপত্যকাত পৰে। এই বৰফ আৰু শিলাখণ্ডৰ খহনীয়াৰ ফলত লাহিন্দে খোলা নদীৰ গতিপথ বন্ধ হৈ এক প্ৰাকৃতিক আবদ্ধতা বা ডেমৰ সৃষ্টি হয়। পাছত এই ডেমটো তীব্ৰ গতিত ভাঙি যোৱাত ভোটেকচি নদীত এক প্ৰলয়ংকৰী বানৰ সৃষ্টি হয়। দ্বিতীয় প্ৰশ্ন যে ভূমিকম্পৰ বাবে এই হিমবাহটো ভাঙি পৰিছিল নে? US জিঅ'লজিকেল ছাৰ্ভে প্ৰথমতে ৪.৪ প্ৰাবল্যৰ ভূকম্পনৰ কথা কৈছিল যদিও পাছত ছেটেলাইট ছবি পৰীক্ষা কৰি স্পষ্ট কৰা হয় যে কোনো ভূমিকম্প হোৱা নাছিল। আচলতে হিমবাহটো খহি পৰাৰ সময়ত যি ভয়ংকৰ জোকাৰণিৰ সৃষ্টি হৈছিল সেয়াহে ছিস্মিক ৰেকৰ্ডত ধৰা পৰিছিল। আৰু পৰৱৰ্তী সময়ত ঘটনাৰ ২৪ ঘণ্টা পূৰ্বে হোৱা দ্ৰুত বৰফ গলি ভিতৰলৈ পানী সোমাই যোৱাটোকহে এই খহনীয়াৰ মূল কাৰণ বুলি চিহ্নিত কৰা হৈছে। মানে দুৰ্যোগটো হোৱাৰ ঠিক এদিন আগতে হয়তো সেই অঞ্চলটোত হঠাতে উত্তাপ বৃদ্ধি পাইছিল বা দ্ৰুতগতিত বৰফ গলিবলৈ ধৰিছিল। বৰফ গলি যোৱাৰ ফলত যি বিপুল পৰিমাণৰ পানীৰ সৃষ্টি হ'ল, সেই পানীখিনিয়েই হিমবাহটোৰ ভিতৰৰ আৰু তুলিৰ ফাঁটবোৰেৰে একেবাৰে তললৈ গতি কৰিলে। তাৰ পাছত শুকান আৰু টান মাটি বা শিলৰ ওপৰত তেল বা পানী পৰিলে যেনেকৈ বস্তুবোৰ পিছল হৈ পৰে, ঠিক তেনেকৈ এই গলিত পানীখিনিয়ে বৰফ আৰু পাহাৰৰ মাটিৰ মাজত লিউব্ৰিকেণ্ট বা পিছলা পদাৰ্থ হিচাপে কাম কৰিলে। পৰৱৰ্তী সময়ত পাহাৰৰ গাত বৰফখিনিয়ে যি ধৰণে শক্তিশালীভাৱে ধৰি আছিল, পানী সোমাই তলিখন পিছল কৰি পেলোৱাৰ বাবে বৰফখিনিয়ে পাহাৰৰ ধাৰণ ক্ষমতা হেৰুৱাই পেলালে। ফলত ৫,২০০ মিটাৰ উচ্চতাত থকা বৰফৰ বিশাল অংশটো হঠাতে ভাঙি প্ৰায় ১,২০০ মিটাৰ তললৈ খহি পৰিল। চিন্তনীয় কথাটো হ'ল, এই দুৰ্যোগৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে জমা হোৱা বোকা আৰু ধ্বংসাৱশেষৰ প্ৰকৃত গভীৰতা এতিয়ালৈকে জুখিব পৰা হোৱা নাই। বহুতো পথ, দলং, ঘৰ-দুৱাৰ আৰু জলবিদ্যুৎ প্ৰকল্প একেবাৰে নিশ্চিহ্ন হৈ গৈছে। এতিয়ালৈকে নেপাল আৰু তিব্বত মিলাই প্ৰায় ৮২৬ৰ পৰা ১,০০০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত প্ৰায় ১০৫ৰ পৰা ১৪২ জন ভাৰতীয় নাগৰিক আৰু NRI সন্ধানহীন হৈ আছে। আনহাতে নেপালত এতিয়ালৈকে কমেও ১৬৫ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। এইখিনিতে আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এই দুৰ্গম অঞ্চলটোত ইমান সংখ্যক মানুহ কিয় আছে? আচলতে প্ৰভাৱিত ৰাছোৱা জিলা হৈছে তিব্বতলৈ যোৱা এক প্ৰধান পৰ্যটন আৰু ব্যৱসায়িক পথ। তাতকৈ ডাঙৰ কথা, হিন্দু ধৰ্মাৱলম্বীসকলৰ অতি পবিত্ৰ কৈলাশ মানসৰোবৰ যাত্ৰাৰ এইটোৱেই মুখ্য পথ। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ বেছিভাগেই আছিল কৈলাশ দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰী। এই ঘটনাৰ দিনা পুৱাই ৰাছোৱাগাড়ী সীমান্তত ঈশা ফাউণ্ডেশ্যনৰ ৭৭জনীয়া এটা দলৰ লগতে দক্ষিণ ভাৰতৰ আন এক দল আৰু প্ৰায় ৪০০ তীৰ্থযাত্ৰী সীমান্ত পাৰ হোৱাৰ অপেক্ষাত আছিল।
ইফালে চীনৰ ফালৰ ডেম নিৰ্মাণৰ বাবে এই দুৰ্যোগ হোৱা বুলি কোৱা কথাটোৰো কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। অৱশ্যে বানৰ সোঁতে নিৰ্মাণৰ অধীনত থকা কেইবাটাও ডেম আৰু শ্ৰমিকৰ ব্যাপক ক্ষতিসাধন কৰিছে। নেপালৰ এই দুৰ্যোগ কেৱল এটা সীমান্তৰ ঘটনা নহয়, ই সমগ্ৰ হিমালয় অঞ্চলৰ বাবে চকু মুকলি কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এয়া আমাৰ বাবে এক সুখীয় দিন। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ দৰে ভাৰতীয় ৰাজ্যসমূহতো একেধৰণৰ ভৌগোলিক সংকটৰ আশংকা একেবাৰে নুই কৰিব নোৱাৰি। আমাৰ বাবে বিপদৰ কেইবাটাও কাৰণ আছে। এই পইণ্টকেইটা মন কৰিব। আজিকালি জলবায়ু পৰিৱৰ্তনৰ বাবে হঠাৎ বৰফ গলি পাহাৰ দুৰ্বল হোৱাৰ ঘটনা ঘনাই হ'ব ধৰিছে। সমান্তৰালভাৱে হিমবাহ খহি নদীৰ গতিপথ বন্ধ হৈ হঠাৎ ভয়ংকৰ বান অহাৰ ঘটনাও এতিয়া বাঢ়িবলৈ ধৰিছে, যাৰ ফলত নামনি অঞ্চলত এক মুহূৰ্ততেই সৰ্বোচ্চ ধ্বংস হৈ যোৱা দৃশ্য আমি দেখিবলৈ পাইছোঁ। আনকি আমাৰ উজনিৰ 3খন জিলাত নাগালেণ্ডৰ পৰা বৈ অহা পানীয়ে তেনেদৰেই প্ৰলয় নমাইছিল। এই ঘটনাবোৰে প্ৰমাণ কৰে যে আমাক এতিয়া জৰুৰীভাৱে উন্নত আগতীয়া সতৰ্কবাণী ব্যৱস্থা আৰ্লি ৱাৰ্ণিং ছিষ্টেমৰ অতি প্ৰয়োজন হৈ পৰিছে, যিটো এতিয়া আমাৰ হাতত এতিয়ালৈকে নাই। লগতে সময় থাকোঁতে আমি পাহাৰীয়া অঞ্চলত অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগিব, যিমান পাৰি সিমান সোনকালে। আৰু দেশ বা ৰাজ্যভেদে সীমান্তৰ নদীসমূহৰ তথ্যৰ সঠিক আদান প্ৰদানৰো এতিয়া অতি প্ৰয়োজনীয়তা আহি পৰিছে। মুঠতে প্ৰকৃতিৰ এই ভয়াৱহ ৰূপ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সঁচাকৈয়ে চিন্তাৰ এক বিষয় হৈ পৰিছে। সন্ধানহীন লোকসকলৰ দ্ৰুত উদ্ধাৰৰ বাবে আমি কেৱল মাত্ৰ প্ৰাৰ্থনা জনাব পাৰোঁ, তাৰ বাহিৰে আমাৰ হাতত অন্য কোনো উপায় নাই। কিন্তু ইয়াৰ পৰা আমি শিকিবলগীয়া বহুত আছে। আমাৰ অসমখনো গোটেই চুবুৰীয়া কেইবাখনো পাহাৰীয়া ৰাজ্যৰে গঠিত। আনকি আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশো হিমালয়ৰ বেল্টতে অৱস্থিত। যদি কিবা কাৰণত অৰুণাচলত দুৰ্যোগ নামে, তাৰ প্ৰভাৱটো আমি অসমবাসীয়ে পাব লাগিব। আনকি আমাৰ সীমামূৰীয়া বা সীমাত থকা যিবোৰ পাহাৰীয়া ৰাজ্য আছে, সেই ৰাজ্যবোৰত যদি পাহাৰ খনন হয়, তাত যদি অবৈধ নিৰ্মাণ কাৰ্যবোৰ সংঘটিত হয়, তেনেহ'লে পোনপটীয়া প্ৰভাৱ আমাৰ অসমৰ দৰে ৰাজ্যত পৰিব। সেই ৰাজ্যবোৰো ইয়াত দুৰ্ভোগ ভুগিব। ইতিমধ্যে মই উদাহৰণ দিলোৱেই, নাগালেণ্ডত যি জলপ্ৰলয়ৰ সূচনা হ'ল, তাৰ ফল অসমৰ 3খন জিলাই পালে। উজনি অসমত এতিয়াও সেই প্ৰলয়ৰ পাৰ্শ্বক্ৰিয়া আঁতৰা নাই। আমি মানৱ সৃষ্ট যিবোৰ কাৰণ আছে, সেইবোৰ কাৰণ ৰোধ কৰিব লাগিব। প্ৰাকৃতিকভাৱে যিবোৰ কাৰণৰ সৃষ্টি হয়, সেইবোৰৰ হাতত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। কিন্তু মানুহে কৰিব পৰা ব্যৱস্থাবোৰ আমি অধিক খৰতকীয়াভাৱে কৰিব লাগিব। মানুহে কি সাৱধানতা আমি নিজাকৈ অৱলম্বন কৰিব পাৰোঁ, সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। জলবায়ু পৰিৱৰ্তন হৈ আছে। জলবায়ু পৰিৱৰ্তন হোৱাৰ অন্যতম এটা কাৰণ হৈ পৰিছে গছ-গছনি অবাধ হাৰত ধ্বংস কৰা। জলবায়ু পৰিৱৰ্তনবোৰ যদি আমি মানুহে প্ৰকৃতিক ধ্বংস কৰি নাথাকোঁ, তেতিয়াহ'লে স্বাভাৱিকতে নহ'ব। আৰু যেতিয়ালৈকে প্ৰকৃতি ধ্বংস কাৰ্য চলি থাকিব, তেতিয়ালৈকে জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈ থাকিব। আৰু এনেধৰণৰ প্ৰভাৱবোৰ যিটো নেপালত হ'ল, তিব্বতত হ'ল, এনেধৰণৰ প্ৰভাৱবোৰ আমি সময়ে সময়ে হয়তো দেখিবলৈ পাই থাকিম। এই ঘটনাৰ পোনপটীয়া মূল কাৰণটোৱে হৈছে জলবায়ু পৰিৱৰ্তন, যাৰ ফলত সেই নিৰ্দিষ্ট বৰফৰ বৃহৎ খণ্ডটো হঠাৎ খহি পৰিল আৰু প্ৰলয়ৰ সূচনা কৰিলে। এই ক্ষেত্ৰত আপোনালোকৰ হাততো যদি নতুন কিবা তথ্য আছে, সেইখিনি কমেণ্ট বক্সত যোগ কৰিব পাৰে। ধন্যবাদ।